ইকাতি শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা এই মানুহগৰাকীক এৰেষ্ট কৰক। তেখেতক তেতিয়াহে এৰেষ্ট কৰিব পাৰিম যেতিয়া আপুনি লগোৱা এলিগেশ্যনবোৰ সঁচা প্ৰমাণিত হ'ব আৰু আপুনি বিভূতি ফুকনৰ লগত যদি কিবা কৰিছে স্বীকাৰ কৰক। প্ৰজ্ঞাহঁতৰ ঘৰত পুলিচ বা আকৌ কিয় আহিছিল? তাকেহে খবৰটো ল'ব লাগিব। মানুহ ঘৰ বৰ এটা সুবিধাজনক নহয় নেকি? কি চলি আছে ইয়াত? কি তই মুখখন নুখুল কেলে? চাওঁ মুখৰ পৰা কি বা ওলালে সোপা দেতা তই যে মোক কলৈ লৈ গৈ আছ মই একো বুজিব পৰা নাই। তই কিয় বুজিব লাগে? মই বুজি পাইছো নহয়। আচলতে হাৱা খাবলৈ আহিছো বুজিছ? হাৱা হা অকলে যে আহিব নিদিয়া সেইকাৰণে তোক লগত লৈ আহিছো হা। হাৱা খাবলৈকে যদি মন আছিলে মই লৈ গলোহেঁতেন নহয়। এইখন চহৰৰ মাজত তই হাৱাটো দূৰৰে কথা, হাৱাৰ হটোও পাবলৈ নাই। আছে ধূলি আৰু লেতেৰা সংসাৰৰ ছে। প্ৰজ্ঞা প্ৰজ্ঞা শুনাচোন। য়েছ কিবা আছিল? আমি একেলগে টিউশ্যন কৰোঁ। মই বিন্দু। কৰোঁ। তাতে কি হ'ল? আৰু হেণ্ডছেক বোলা বস্তুটো মই যাৰ তাৰ লগত নকৰোঁ। প্ৰজ্ঞাৰ এটা ষ্টেণ্ডাৰ্ড আছে। কি কাৰণে ৰখালি মোক এতিয়া কচোন? যোৱা দুটামান ক্লাছলৈ মই আহিব পৰা নাছিলোঁ। ছাৰে ক'লে তোমাৰ পৰাই নোটছখিনি লৈ ল'বলৈ। বেয়া নোপোৱা যদি মোক দিব পাৰিবা নোটছখিনি? মই এতিয়াই জেৰক্স কৰি তোমাক ঘূৰাই দি দিম। মোৰ ওচৰত এতিয়া এইবোৰ কৰি থাকিবলৈ টাইম নাই। অলৰেডি মোৰ ফ্ৰেণ্ডছ ডি ক্লাবত গৈ ৰৈ আছে। চৰি মই তোক এইবোৰ কিয় কৈ আছোঁ? তইতো এইবোৰলৈ যোৱাটো বাদেই, এইবোৰৰ চাগে নামো শুনা নাই। কেনেকৈনো শুনিবি? সেইবোৰত যাবলৈ অকাদ লাগিব নহয়। তুমি ঠিকেই কৈছা, অকান মোৰ নাই মই মানিছোঁ। পিছে থকা হৈ মই এইবোৰ ঠাইলৈ নগ'লোঁ হয়। আচ্ছা তাৰমানে তুমি মোক নোটছখিনি দিব নোৱাৰিবা নেকি? আৰ ইউ ক্ৰেজি? তই ইমান সময় মানে একো বুজিয়ে নাপালি। মই যাৰ তাৰ লগত এইবোৰ শ্বেয়াৰ নকৰোঁ। মোৰ এটা ক্লাছ আছে আৰু সেই ক্লাছৰ পৰা তই বহুত দূৰত। চ' জাষ্ট ষ্টে অৱে। দাদা তুমি যাবা? এই পাব্লিক ট্ৰেন্সপৰ্টবোৰ তহঁতৰ দৰে মানুহৰ বাবে। আমাৰ বাবে অনা নিয়া কৰা গাড়ী আছে। দাদা বলক। ৰখোৱাচোন। প্ৰজ্ঞা কি
কি হ'ল তুমি যে ইমান দিন টিউশ্যনলৈ অহা নাই ছাৰে কৈছে তুমি বোলে 3 মাহৰ ফিজো দিয়া নাই ছাৰৰ ফোনটো ৰিচিভ নকৰা আৰু আজি তুমি পাব্লিক ট্ৰান্সপৰ্টত যে এইবোৰতো আমাৰ নিচিনা মানুহৰ বাবেহে তাৰমানে আজি তোমাৰ ক্লাছ ল' হৈয়ে গ'ল অ শুনাচোন তোমাক যদি কিবা নোটছ লাগে মোক ক'বা মই দি দিম মই মানুহৰ ক্লাছ চাই বস্তু শ্বেয়াৰ নকৰোঁ আৰু তাৰোপৰি এতিয়াতো তুমি আৰু মই ছেম ক্লাছৰে হ'লোঁ দাদা ব'লক এই ছোৱালীজনী কোন অ? মোৰ লগৰে মোৰ অহংকাৰী ছোৱালী এদিন মোক খুব বেয়াকৈ কৈছিল আজি তাইক সেই কথাকেইটাৰ উত্তৰে মই দিলোঁ বুজিছা দেউতা কিছুমান টকা থকা মানুহে আমাৰ নিচিনা সৰু সৰু মানুহবিলাকক মানুহ বুলিয়ে গণ্য নকৰে হে একো নাই অ এই সৰু ডাঙৰ ধনী দুখীয়া এই শব্দবোৰে মানুহে মানুহৰ মন ভাগ ভাগ কৰে আৰু এই ভাগ ভাগ কথাবোৰত তই গুৰুত্ব নিদিবি ধন টকা পইচা দম্ভ অহংকাৰ এই সকলোবোৰ এদিন ফুটুকাৰ ফেন হ'ব বুজিছ এই সকলোবোৰ কথা সময়ৰ খেল বুজিছ ব'ল এতিয়া তোক মই বাপেৰৰ খেল দেখুৱাম আহ আহ কি আহ বা আজি বহুত দিনৰ মূৰত মোৰ মনটো বিৰাট ভাল লাগিছে এতিয়াৰ পৰা তোমাৰ মনটো সদায় ভাল লাগিব আৰু তুমি মনৰ পৰা সকলোবোৰ চিন্তা বাদ দি দিয়া কিন্তু মই যে বা হ'ব তুমি এতিয়া একো ক'ব নালাগে মই তোমাক এটা কাহিনী ক'ম তুমি মন দি ভালদৰে শুনিবা এটা সঁচা কাহিনী কাৰ কাহিনী তোমাৰ দৰে এজনী ছোৱালীৰ কাহিনী তাই ক্ৰিকেট খেলি খুব ভাল পাইছিল তাইৰ সপোন আছিল বেটছমেন হিচাপে ইণ্ডিয়ান উইমেন টীমত তাইৰ খেলাৰ আৰু তাৰ বাবে তাই বহুত চেষ্টাও কৰিছিল আৰু এদিন তাই নিজৰ কষ্টৰ ফলত নিজকে ইণ্ডিয়ান টীমত অন্তৰ্ভুক্ত কৰিলে মনত তাইৰ সাংঘাতিক আনন্দ ইণ্ডিয়ান টীমৰ সৈতে তাই বেটিং কৰিব 6 মাৰিব 4 মাৰিব তাৰ পাছত তাইৰ লগত এদিন ডাঙৰ এটা ঘটনা ঘটিল তাইৰ নিজৰ বাওঁ হাতখন হেৰুৱাবলগীয়া হ'ল আৰু 1 ছেকেণ্ডতে তাইৰ সকলো সপোন সকলো আনন্দ হেৰুৱাবলগীয়া হ'ল তাই পাগলৰ দৰে হৈ পৰিল আৰু তাই কেইবাবাৰো তাই নিজকে শেষ কৰি দিয়াৰ পৰিকল্পনাও কৰিছিল আৰু চেষ্টাও কৰিছিল কিন্তু তাই নোৱাৰিলে তাই নিজৰ মাক দেউতাকৰ বাবে তেনেকুৱা কৰিব নোৱাৰিলে তাইও তোমাৰ নিচিনাকৈ নিজকে পৃথিৱীৰ বুজা বুলি ভাবিবলৈ লৈছিল কিন্তু মাক দেউতাকৰ চেষ্টাত তাইৰ মনৰ পৰা সেই সকলো চিন্তা নাইকিয়া হৈ গ'ল আৰু এদিন নিজৰ চেষ্টাত মাক দেউতাকৰ সাহসত পুনৰ ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিলে কিন্তু কেনেকৈ ঐ মনিদা তই কি বলিয়া হৈছ নেকি হা আজি যদি টাইমত ব্ৰেক নামাৰিলে হয় তইতো উৰি গলি হয় মিছাতে মই জেল যাব লগা হ'ল সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা আৰু এদিন নিজৰ চেষ্টাত মাক দেউতাকৰ সাহসত পুনৰ ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিলে কিন্তু কেনেকৈ তাইতো বেটিংহে কৰিছিল
তাই এখন হাত নথকাকৈ বেটিং কেনেকৈ কৰিছিল? এইবাৰ তাই বেটিং নহয়, বলিং কৰিছিল। এখন হাতেৰে তাই বলিং কৰিছিল, ফিল্ডিং কৰিছিল, আৰু প্ৰয়োজনত তাই এখন হাতেৰে বেটিঙো কৰিছিল। আৰু এনেকৈয়ে এদিন তাই নিজৰ অন্তহীন প্ৰচেষ্টাত নিজৰ নামটো ইণ্ডিয়ান ৱিমেন টীমত পুনৰ অন্তৰ্ভুক্ত কৰিব পাৰিছিল। এতিয়া তুমি বুজিলানে মই এই কাহিনীটো তোমাক কিয় ক'লোঁ? বুজিলোঁ বা। এইটো এটা সঁচা কাহিনী, আৰু যিটো মই এখন চিনেমাত চাইছিলোঁ। গতিকে নিজৰ মনটোক সদায় শক্তিশালী কৰি ৰাখিব পৰাটোৱে হ'ল আমাৰ প্ৰধান কৰ্ম। আৰু এটা কথা সদায় মনত ৰাখিবা, তোমাক মায়ে বহুত কষ্ট আৰু ত্যাগেৰে জন্ম দিছে। গতিকে মনলৈ বেয়া চিন্তাবোৰ আহিলে এবাৰ মাৰ কথা ভাবিবা। জীৱন এটা পাবলৈ বহুত কষ্টকৰ, কিন্তু সেই জীৱনটো শেষ কৰি দিবলৈ 1 ছেকেণ্ডো সময় নালাগে। পাৰিলে এইবোৰ কথা এবাৰ চিন্তা কৰি চাবাচোন। বা, তুমি মোক ক্ষমা কৰি দিবা। মোৰ বহুত ডাঙৰ ভুল হৈছিল। এতিয়াৰ পৰা মই আৰু কেতিয়াও মনলৈ বেয়া চিন্তাবোৰ নানো। মই জীয়াই থাকিম বা, তোমালোকৰ বাবে, নিজৰ বাবে। এইজনীহে মোৰ জীৱ, আৰু তুমি আমাৰ বাবে বুজা নহয়। তুমি আমাৰ অতিকৈ মৰমৰ, আৰু তোমাৰ বাই তোমাক বহুত মৰম কৰে। ময়ো বা। ঐ মনিদা, তই কি বলিয়া হৈছ নেকি? হা, আজি যদি টাইমত ব্ৰেক নামাৰিলে হয় তইতো উৰি গলি হয়। মিছাতে মই জেল যাব লগা হ'ল। তোৰ লেকচাৰ শুনিবলৈ মই ইয়ালৈ অহা নাই। মোক মোৰ পইচাটো লাগে। আৰে, মোৰ সন্মুখলৈ আহিলে মইতো পইচাখিনি ঘূৰাই দিব নোৱাৰো নহয়। তই দেউতাৰ সন্মুখলৈ যাব লাগিব, তই দেউতাক ক্ষমা খুজিব লাগিব, তেতিয়াহে তই পইচা ঘূৰাই পাবি। তই মোৰ চৰ্তটো কি পাহৰি গলি? তোৰ চৰ্ত নামানো বুলি মই তোক সেইদিনাই কৈ থৈছোঁ। আমাৰ এই ধান্দাত ক্ষমা চমা নচলে। ৰহ, এতিয়াৰ পৰা তই ক্ষমা খুজিব শিকিব লাগিব, নহ'লে তোৰ এই ধান্দাই নচলিব। আজি এজনী সাধাৰণ ছোৱালীয়ে মোক কথাও নাই গ'ল। মোৰ ক্লাছ, মোৰ ষ্টেটাছ, সেই সকলোবোৰ আজি তাইৰ সন্মুখত হাৰ মানি গ'ল। কিন্তু এই প্ৰজ্ঞাই কেতিয়াও হাৰিব বিচৰা নাছিল। বাদ দে তোৰ ডাইলগ বাজি। মাত্ৰ 7 দিন, 7 দিনৰ ভিতৰত যদি তই পইচা ঘূৰাই নিদিয়া, তোৰ ভনীৰ পৰা সুদে মূলে সকলো আদায় কৰিম। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। এতিয়াৰ পৰা তই ক্ষমা খুজিব শিকিব লাগিব, নহ'লে তোৰ এই ধান্দাই নচলিব। তই পইচা তেতিয়াহে পাবি যেতিয়া তই ঐ, কি বাৰে বাৰে একেটা কথাই কৈ আছ? বেছি উল্টা পুল্টা কৰিবি, তোৰ লগতে তোৰ খানদান পুৰা মই এই দুনিয়াৰ পৰা খেদাই পঠিয়াম। আখৰিবাৰ কৈছো তোক। ঐ, তোকো মই আখৰিবাৰ কৈছো, আৰু মই যি কৈছো তই সেইটো কৰিব লাগিব, নহ'লে তই এনেকৈ চিঞৰি থাকিব লাগিব। আৰু তই কি কৰিলি? তই মোৰ খানদানক মাৰিবি, তাকো 40,000 টকাৰ বাবে। তোৰ গাত যদি সঁচাই তেজ আছে তই মৰাৰ বাদেই দে। এবাৰ মোৰ খানদানৰ কাৰোবাক গাত চুইছা। তই মোক চেলেঞ্জ নকৰিবি। এই মণি বহুত ডেঞ্জাৰ মানুহ আছে। হ'ব পাৰ তই ডেঞ্জাৰ, কিন্তু মোৰ চকুত তই এটা পানী গুণ্ডা। আৰু এই বেদে না ডেঞ্জাৰলৈ ভয় কৰে না ৰেঞ্জাৰলৈ।
তোক মই ক'লো নহয় তই জাষ্ট এবাৰ মোৰ ফেমিলি কাৰোবাক চুই দেখা মোৰ ভণ্টি আৰু দেউতাৰ কচম তোৰ হাত ভৰি আঙুলি কাটি মোৰ গাড়ীৰ 4 চকাৰ যদি এলয় হুইল লগাব নোৱাৰো মোৰ নাম বেদ নহয় বাদ দে তোৰ ডাইলগ বাজি মাত্ৰ 7 দিন 7 দিনৰ ভিতৰত যদি তই পইচা ঘূৰাই নিদিয় তোৰ ভনীৰ পৰা সুদে মূলে সকলো আদায় কৰি মনি হয় মই মানিমে ছাৰে কৈছে তুমি বোলে 3 মাহৰ ফিজো দিয়া নাই ছাৰৰ ফোনটো ৰিচিভ নকৰা আৰু আজি তুমি পাব্লিক ট্ৰান্সপৰ্টত যে এইবোৰতো আমাৰ নিচিনা মানুহৰ বাবেহে তাৰমানে আজি তোমাৰ ক্লাছ ল' হৈয়ে গ'ল শুনাচোন তোমাক যদি কিবা নোটছ লাগে মোক ক'বা মই দি দিম মই মানুহৰ ক্লাছ চাই বস্তু শ্বেয়াৰ নকৰোঁ আৰু তাৰোপৰি এতিয়াতো তুমি আৰু মই ছেম ক্লাছৰে হ'লোঁ আজি এজনী সাধাৰণ ছোৱালীয়ে মোক কথাও নাই গ'ল মোৰ ক্লাছ মোৰ ষ্টেটাছ সেই সকলোবোৰ আজি তাৰ সন্মুখত হাৰ মানি গ'ল কিন্তু এই প্ৰজ্ঞাই কেতিয়াও হাৰিব বিচৰা নাছিল নাই মই এনেকৈ জীয়াই থাকিব নোৱাৰোঁ টকাৰ অভাৱত মই মানুহৰ এনেকৈ কথা শুনি থাকিব নোৱাৰোঁ মই মোৰ জীৱনটো নিজে সলনি কৰিব লাগিব কিন্তু মই কৰিম কেনেকৈ আমাৰ মহাৰাণী ঘৰলৈ আহিল মই বোলো আজি ঘৰলৈ নাহেই নেকি ক'ত গৈছিলি তই উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ মিঠা